ড্ৰাইভ কৰি আহিলে অলপ সেফ ড্ৰাইভ কৰিব লাগিব নহলে গাড়ীখনকে থৈ দিব আপোনাৰ এবাৰ গলে ডাইৰেক্ট তলতে যাবচোন ঘৰত পৰিবগে ন মানুহৰ টিং পাতৰ ওপৰত পৰিব লাগিব চৰ্টৰ ওপৰত পৰিব লাগিব এইফালৰ পৰা পৰিলে মানে মককচুং বোলে কাৰণ ডিষ্ট্ৰিক্ট হয় কি মজা ভিউ যদি কোনোবাই অহা নাই তো নিশ্চয় ভিডিঅ'টো চাব ঠিক আছে গাড়ীখন আহিছে অকণমান লাইটটো চকুত লাগিছে কিন্তু এইফালে নাজাৰাটো ন এটা আমেজিং মানে এইফালে খ্ৰীষ্টমাছ আহি আছে তো সেইটো কাৰণে অলপ লাইটিং চাইটিংবিলাক লগাই দিছে তো বেছি অলপ ভাল লাগিছে চাবলৈ ধুনীয়া লাগিছে এইবোৰ হৈছে নেচাৰ বিউটি ওপৰত ঘৰ তলত ঘৰ সাইডত ঘৰ বেংক অফ এইটো অকণমান মাৰোৱাৰী পতি টাইপৰ আমাৰ এইবোৰ ওপৰত ঘৰ তো কোনোবাই যদি অহা নাই নিশ্চয় এবাৰ আহি চাব নাগালেণ্ড নাইট ভিউটো মানে বহুত আমেজিং মানে বুজাব নোৱাৰা বহুত মজা লাগে তো মই সেইটো কাৰণে নাইট এবাৰ আপোনালোকক দেখাওঁ বুলি আহিলোঁ ওলাই বহুত ঠাণ্ডা এতিয়া নৱেম্বৰ চলি আছে বহুত ঠাণ্ডা ফিৰবি আপোনালোকৰ কাৰণে ওলাই আহিছোঁ এবাৰ দেখাওঁ বুলি এইফালে চাওক আকৌ এবাৰ দেখাই দিছোঁ এইয়া হৈছে ভিউ খালি ইয়াত জাৰ্ণিটো মানে কাৰণ নাগালেণ্ড তো ইয়াত অলপ মানে মালবোৰ কুকুৰ মাৰি খায় যেতিয়া নেকি ধৰি লওক মানুহো নিশ্চয় সিহঁতি লুকাই চুৰ কৰি পালে খাবই চ' অকণমান আৰু কেয়াৰফুলি ড্ৰাইভ কৰিবলৈ কিন্তু ধুনীয়া মানে ইমান ভিতৰতো 100-150 কিলোমিটাৰ ভিতৰতো ইমান ধুনীয়া টাউন এইবিলাক সকলো বস্তু এভেইলেবল অকণমান দাম বেছি হ'ব বাট চব বস্তুৱে মানে ইয়াত এভেইলেবল পাব বহুত ঠাণ্ডা কিন্তু বহুত ঠাণ্ডা টাউন এৰিয়াটো ডাঙৰ মই একো ক'বলৈ ভাষা নাই জাষ্ট দেখাই গৈছোঁ দেই আপোনালোকক চাই যাওক এইবোৰ লাইটিং চাওক না কি মজা মানে খ্ৰীষ্টমাছ আপকামিং হোটেল হয় কিবা লোকেল চব এইবোৰ নাগালেণ্ডৰ হয় নাগালেণ্ডত কি মানুহ আছে এইবোৰ মানে আদি নিচি নাজানো কোনোবাই জানে যদি নিশ্চয় কমেণ্ট কৰিব যে নাগালেণ্ডত কি মানুহ আছে আদি আছে মিচিমি আছে নিচি আছে কি আছে এইটো চাৰ্চ চাওকচোন মোৰ সন্মুখত এইটো চাৰ্চ আপোনাৰ গাড়ীখনৰ লাইটৰ পৰা ইমান এটা ক্লিয়াৰ দি অহা নাই এতিয়া আহিব এইটো ফ্ৰণ্টত চাৰ্চ চাওকচোন কি ধুনীয়া এইটো চাৰ্চ নাগালেণ্ড এইয়া চাৰ্চটো কি মজা ন বহুত ডাঙৰ চাৰ্চ হয়তো এইফালৰ পৰা হয়তো উঠে নেকি এইফালৰ পৰা যায় এখন মেইন ডোৰ গিলাচখন লেতেৰা হৈ আছে এইটো চাৰ্চ একদম মেইন চাৰ্চ চাগে বহুত ডাঙৰ ট্ৰেফিক গৰমাই দিছে দেখোন 10 তাৰিখৰ পৰা নাইট কাৰ্নিভেল হ'ব কি হ'ব 10 তাৰিখৰ পৰা নাইট কাৰ্নিভেল হ'ব ইয়াত ৰাতি অকণমান আমি যেনেও মানে বাহিৰত ৰাতি ঘূৰাটো অকণমান যেনেও ন আনচেফ সিহঁতৰ লোকেলৰ অৰুণাচল হওক মানে পাহাৰীয়া মানুহবিলাকৰ মানে সিহঁতৰ নিজৰ হেৰিটো বেলেগতো একতাটো বেলেগ পুলিচ হওক বা ইহঁতৰ এইফালে যেনেকৈ IRBN থাকে ইহঁতৰ ছাপৰ্ট মানে এনি টাইম মানে বাহিৰ এতিয়া অলপ টাইম হ'ল এই দোকানবোৰ কিছুমান বন্ধ হৈ গ'ল ইহঁতৰ ছাপৰ্টত মানে এনি টাইম থাকিব আমাৰ অসমত হ'লে মানে আমাৰ অসম পুলিচে সেইটো নাচায় মালটো চায় পকেটটো কোনফালৰ পৰা
ডাঠকৈ আহিছে ডাইৰেক্ট কথা এখন জিমনি কিন্তু ইয়াত সেইটো নহয় পইচা ডাঙৰ নহয় আৰু ইয়াত এটা এমেজিং বস্তু আছে মই দেখাম আপোনালোকক সময় পালে দোকানী নথকা দোকান কিমান বিশ্বাসত চলে কিমান বিলিভ কৰে নিজৰ হেৰিৰ ওপৰত সেইটো এটা বিশ্বাসত চলি থকা যেনেকুৱা মানে মই দেখাম তেতিয়া গম পাব আপোনালোকে নিশ্চয় মানে দোকানবোৰ থাকে তো দোকানবোৰ থাকে তো দোকানত মানে কাষ্টমাৰ আহে তাত এটা বাকচ থাকে পইচা যেনেকৈ দান পাত্ৰবিলাক থাকে তো তেনেকৈ মানে পইচা মানুহ নাথাকে কোনো দোকানী নাথাকে একচুৱেলি তাত অকল বস্তুবিলাক থাকিব তাত প্ৰাইচ লিখা থাকিব প্ৰত্যেকটো বস্তুৰ প্ৰাইচ লিখা থাকিব তো তাত আপোনালোকে সেই প্ৰাইজৰ মতে যিটো বস্তু ল'ব সেই প্ৰাইচটো যিটো লিখা আছে সেইটো প্ৰাইচ আপোনালোকে তাৰ যিটো দান পাত্ৰ নিচিনা এটা টেমা এটা থাকিব সেইটোত পইচাটো ভৰাই আপোনালোকে যাব লাগিব তো এইটো আমাৰ অসমত যদি হয় এনেকুৱা কি হ'ব ভাবকচোন আমাৰ অসমত এইটো সম্ভৱেই নহয় তাৰ দোকানত এটা বস্তু নাথাকিব হয়নে কিন্তু ইয়াত সেইটো নহয় ইয়াত মই কালি আহোঁতে চব চাইছোঁ বা ৰাতি হ'ল মই সেইটো কাৰণে ৰখি পিনে ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু মই নিশ্চয় যদি সুবিধা পাওঁ মই আপোনালোকক দেখাম তো এয়াই মোক কওকচোন যদি নাগিনী চাব মনত পৰে এই আগলৈ গ'লগৈ নাগালেণ্ডৰ নাগিনী এজনীও দেখাই দিওঁ আপোনালোকক চুং চুং চিয়া পাছো আয়া তো এয়াই আছিল মই কওকচোন এইটো SBI এইটো বেংক হয়নে এইটো SBI ডবল ষ্টেট বেংক অফ ইণ্ডিয়া ATM SBI ATM কিন্তু টাউনখন বেয়াত ডবল এখন আছে মককচুং এখন ডিষ্ট্ৰিক্ট আৰু সকলোৱেতো জানে চাগে ইয়াৰ কেপিটেল কোনে কোনে জানে জনাবচোন সকলো প্ৰায় জানেই ধৰি লওক জনাবচোন ইয়াৰ কেপিটেল তো চাই থাকক এইবোৰ চব সেই নহয় গৈ আছোঁ